আমাৰ এতিয়া সমস্যা আছে কিমান সময়ত যাই পাওঁ আমাৰ স্থান হিচাপত যাই পাব লাগিছিল এইখিনি মই যাই পাব। তো নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। তো আকৌ এটি নতুন ভ্লগৰ সৈতে আপোনালোকক স্বাগতম জনালোঁ। তো এতিয়া আমি অলি ধলিনো ক'লৈ যাই আছোঁ, ভ্লগটো টাইটেল বা থাম্বনেইল চাই গমেই পালে নিশ্চয়। তো এতিয়া আমি যাব ওলালোঁ, আমি নলবাৰী যাম। তো নলবাৰীত আছে আমাৰ দশবতাৰ আৰু ভোৰতাল, এনেকৈ আমাৰ বহুকেইটা প্ৰগ্ৰেম হয় আমাৰ গাঁৱৰ পৰা, মানে গাঁৱৰ মানুহখিনিৰ দ্বাৰাই কৰা হয়। তো মোৰ লগত আৰু এই যে আছে, কিন্তু এই আমাৰ লগত নলবাৰী নাযায়। এই ক'ত যাব? মই গুৱাহাটী যাম, কোনোবাই নিব আহিব মোক, গুৱাহাটী যাম। তো গুৱাহাটী যাব এখেতে, আৰু পৰীক্ষা যিহেতু শেষ হৈছে পুৰা আৰু ঘূৰি ফুৰিব আৰু নাই, ফাৰ্ষ্ট ঘূৰিব যাম গুৱাহাটীতে, বাকী ক'তো যোৱাই নাই মই ঘূৰিবা। মামাহঁততে গৈছিলোঁ দুদিনমান থাকাকৈ, এবাৰ গুৱাহাটীত থাকিম আৰু বহুত দিন। তো আমাৰ আৰু কি গাইছ, পৰীক্ষা শেষ হ'ল যেতিয়া আৰু ক্লাছ আৰম্ভ হৈছে, ঘূৰিব যোৱা চান্সে নিমিলে ক'তো। ইফালে শলটো লৈ লৈছোঁ। তো শলটো আমাৰ ঘৰতে আছিল, ৰিহাৰ্চলো হ'লে এদিন আমাৰ ঘৰতে হ'ল। তো সেয়াই আৰু আমাৰ দলটোৰ নাম কোন কোন আছে, কি প্ৰগ্ৰেম হয় বা কেনেকুৱা প্ৰগ্ৰেম হয়, প্ৰগ্ৰেমখিনিও দেখুৱাবলৈ চেষ্টা কৰিম মানে দেখুৱামেই। তো ভিডিঅ'টো সেইকাৰণে আৰম্ভ কৰি দিলোঁ আজি। তো একেবাৰে নলবাৰীক লৈ কিনে ভিডিঅ'টো কণ্টিনিউ কৰিম। তো চাই থাকিব বুলি আশা থাকিল। তো গাইছ, এতিয়া আমাক আৰু শল নিব পঠালে। তো বস্তুখিনি মানে যিখিনি আমাৰ বয় বস্তু আছিল সেইখিনি এটা জেগাত থৈছোঁ। এতিয়া আমি শল নিব আহিছোঁ। গাড়ী আহিয়ে পাইছে, এতিয়ালৈ মানুহখিনিও ওলাই অহা নাই, বস্তুও যোগাৰ পাতি হোৱা নাই। তো নলবাৰী যোৱা কথা অলপ সোনকালকৈ গ'লে ভাল হয়। হা ফুল এখন আহে তো এইফালে টিকলাক লৈছোঁ মই, মানে দুটা শল আৰু একলাই দাঙিব পাৰিম নেকি। তো এইফালে আমাৰ এই গাড়ী আহি গৈছে, ট্ৰেভেলাৰে নিম ডাঙৰ চাই। কি হ'ল, বস্তু উঠিল না? আগত নহয় পাছতে এইবিলাক বস্তু পাতি লোৱা গৈছে। বাপ্পা ঐ দেউল চান হলি হা, এই গাখীৰ চাহ খুৱাম হাতত ডাইৰেক্ট এতেই বনাম, ভিতৰতে বনাম এইফালে হলি মলি গাইছ। এই চব বস্তুখিনি উঠোৱা গৈছে, এই শল নাগৰা এইফালে ৰেডি হৈছে। ৰেডি না? বহুত দূৰ যাত্ৰা হ'ব আমাৰ। এইফালে খুৰা আছে। তো এইখন গাইছ কাচুৰ চলং মাছ বনোৱা আছে। এইখন মাছ ডিম্বিৰাই জেগা পোৱা নাই হা বাপ্পা কষ্ট হা, তিনিটা কৰিব লগা হৈছে। দুখীয়া কমিটি এইফালে গৰম গাইছ। ৰ'ব, এই চিষ্টেমত আমি মানে বান্ধি লৈছোঁ। এইটো মাছ গাড়ীৰ ওপৰত জেগা নাই, ভিতৰতে বান্ধিব লগা হৈছে। তো গাইছ ফাইনেলি বকো আহি পালোঁ, আৰু এতিয়া এই পাপাই থ'ব যায় আছে সিহঁতক। যাবি? এই গৈছে যাই। তো এইফালে আমাৰ পাপাকে সুধি লওঁ ক'ত যাই আছোঁ। তো আমি তো নলবাৰী যাই আছোঁ, মই কৈছোঁ আগতে। নলবাৰী ক'ত যাই আছোঁ? আমি নলবাৰী, বৰমা, কঠালবাৰী, দেউলৰ খোলা। তাতে মানে আমাৰ প্ৰগ্ৰেম আছে। কি প্ৰগ্ৰেম আছে আমাৰ? প্ৰগ্ৰেম আছে আমাৰ এই দশাৱতাৰ, ভোৰতাল আৰু থিয় নাম, যাক বিৰি নাম বুলি কয়। আমাৰ দলটোৰ নাম কি আছিল? শংকৰ মাধৱ কলাকৃষ্টি নাম দল। এইটো কিমান মান স্থাপিত হ'ল আৰু কিমান আমাৰ স্থাপিত হেৰি 1980 আমাৰ বহুত দিন হ'ল। চলে এবছৰ পৰা ওতঃপ্ৰোতভাৱে জড়িত এই দলটোৰ নামত। তো কেনে লাগি আছে? ভাল। আৰু বহুত বছৰে হ'ল লাগি থকা। প্ৰায় আৰম্ভণিৰ পৰা এইফালে জগন্নাথ খুৰা আছে, আছোঁ আমাৰ বাঁহী বাদক আছোঁ, বাঁহী বজাই আছোঁ আজিও। ইফালে আছে আমাৰ এই গোটেই অলৰাউণ্ডাৰ বুলি ক'ব লাগিব। এইফালে
খাগৰাবাদক আৰু পাঠক এইফালেও আছে বিশ্বখুৰা এইফালে গোটেইখিনি এইফালে বিপুল খুৰা লোহিত জেঠা বিমল খুৰা ব'লক যাই থাকোঁ এইফালে গান চান লগাই লৈছোঁ যাই থাকিব লাগিব এই চিট নাই ডাবল বহি আছোঁ আমি যাওঁ এইফালে যাম ট্ৰিপল বহি আছোঁ এই গাইজ কি ক'ব আহি ভাগৰ লাগি গৈছে লাহেকৈ বৰষুণে পৰিব আৰু এইফালে অলপ সময় ৰখলোঁ নদা এই জেগাটা কি জেগাত ৰখলোঁ আমি বৰষুণ আহিল নেকি দেখছে না গাইজ বৰষুণ তো তাকে ভালে যাই পেলাই ভাল লাগে ইফালে চিপছ লৈ আহিলোঁ তো এই বৰষুণৰ মাজত খাবি নেকি চিপছ ল'ব তো গাইজ ৰাণী গেটত ফাঁচি আছোঁ এনেকুৱা জাম লাগছে মানে আগবাঢ়িবই পৰা নাই আধা ঘণ্টামানৰ বেছি হ'ব আৰু চাব পাৰে ইফালে অৱস্থা কেনে গৰম মানে হাৱা অহা কোনো চান্সে নাই গোটেই খিৰিকী বাগান খুলি থৈ দিছোঁ তথাপিও অৱস্থা বেয়া চবৰে বাটা নাহে ইফালে অৱস্থা ভালে আছে না এই গাড়ী ঘূৰো হ'ব যোৱা আৰু তো গাইজ ফাইনেলি আমি জামৰ পৰা মানে কি ক'ব আৰু সেই আৰু তেল ভৰাই পেলাই এতিয়া আৰু তেল ভৰাই দে পেচাব চেচাব কৰি আহিলোঁ দে অলপ ভালকৈ আহিলোঁ এথেন অলপ তেল ভৰাই লওঁ গাইজ এতিয়া পালোঁ আমি লাহেকৈ টোল গেট তো টোল গেটৰ কাৰণে বেলেঞ্চটো ভৰাই আছে পামে দিয়া লাহেকৈ বহুতখিনি দূৰ আহিলোঁ দা অৱস্থা ভাল না ভাল আচ্ছা আমাৰ এতিয়া সমস্যা আছে কিমান সময়ত যাই পাওঁ আমাৰ গন্তব্যস্থান হিচাপত যাই পাব লাগিছিল এইখিনি সেইখিনি আমাৰ যাই পাব লাগিছিল আমি ড্ৰেছ পাতি কৰিব লাগিছিল কিন্তু আমাৰ ৰাস্তাৰ জামৰ কাৰণে সোনকালে যাই পোৱাৰ আশা কৰিছোঁ টোল গেট পাৰ হোৱাৰ পিছত এতিয়া আৰু আমাৰ 1 ঘণ্টা আছে বা লাহেকে আৰু এতিয়া এই নিব আহিছে খুৰাও নিব আহিছে এই বুলেট গুটি পালোঁ দিয়ক গাইছ পালোঁ আৰু নেকি পালোঁ বঢ়িয়া এতিয়া হাত মুখ ধোৱাৰহে কথা ফাইনেলি আমি পাই গেলো বেৰেমা শুনা আমাৰ জামত ফাঁচি গলো না ইমান দেৰি তোৰ হাত এনে বোলে ৰঙিয়া পালা এইবাৰ মন মাৰি গৈ ৰঙিয়া পোৱা নাই ৰাতি উল্টা উল্টা লাগে না ব্ৰিজ তো ফাইনেলি আমি যাব ওলালোঁ ইফালে মানে ইয়াতে অলি ল'লোঁ এতিয়া হৰি মামাহঁতৰ তাতে তো এতিয়া যাই থাকোঁ আৰু ইফালে মামীহঁতৰ তাতে আহিছিলোঁ এতিয়া অলি ল'লোঁ আগৰ ভ্লগত দেখিছে চাগে সুমনহঁতৰ মামীয়াক তো মামী যাবা নাই চাবা অঁ কাক লাগ পালোঁ এতিয়া দেখোন মিষ্টাৰ ইণ্ডিয়া আৰে পুৰা মামীহঁতৰ তাতে অলি চলি একদম ফিটিং হৈ আছে এইফালে মানুহ আগবাঢ়ি নিব হৈছে আমাক এইবিলাক গোটেই এৰিয়া তো ইয়াতে ক'ৰবাত যাই পেলাই অলি লওঁ কাৰণ আমাৰ অলপমান হ'লেও দেৰি হৈছে এই ইফালে অলপ ভৰতালত দেৰি হ'ল অলাতে তো একো নাই বাৰু আমি এতিয়া হেৰি কৰি লওঁ মেকআপখিনি কৰি লওঁ মেকআপখিনি কৰি ৰেডি হৈ গৈছোঁ তো এইফালে আমি আহি পোৱা পিনি ডাবৰ প্ৰগ্ৰেমটো আমাৰ আৰম্ভ হৈ গ'ল তো ডাবৰ এয়া কেইটামান চাই লওঁ
এইবাৰ আকৌ থিয় নম্বৰ পাছতে ভোৰতাল আৰম্ভ হ'ব। তো মঞ্চৰ পিছফালে এনেকৈ ৰেডি হৈ আছে আৰু এয়া আমাৰ প্ৰগ্ৰেম চাবলৈ মানুহৰ সমাগম চাওক। তো এয়া ৰভা ভৰি গৈছে। তো এতিয়া আৰম্ভ হ'ব আমাৰ ভোৰতাল নৃত্য। হল কেনে লাগিল? তো আমাৰ এতিয়া ড্ৰেছ পিন্ধা হৈ গ'ল। ইহঁতৰ এতিয়া আছে আৰু ভোৰতাল নাচি আহিল। ভাল আছে না? অঁ, খামি জামি অৱস্থা বেয়া। তো আমাৰ হল যেতিয়া এতিয়া লাহেকৈ দশ বজাতো আৰম্ভ কৰি দিম। ইফালে হ'ল কৃষ্ণ আমাৰ, ইফালে বলৰাম, ইফালে টিকলা হলি আমাৰ বৰা। তো গাইজ এতিয়া মোৰ ফাইনেল লুক আহি গৈছে। তো গাইজ আৰু লাহেকৈ আমি যাওঁ মঞ্চলৈ, মঞ্চৰ আগলৈ মাৰি লৈছোঁ। এতিয়া যাই থাকোঁ। তো ফাইনেলি এয়া আমাৰ মঞ্চত দশৱতাৰ নৃত্য আৰম্ভ হৈ গ'ল। তো দশৱতাৰ নৃত্য আপোনালোকে উপভোগ কৰক। ভিডিঅ' কৰিব দিছিলোঁ ইফালে। বহুত বহুত ধন্যবাদ দে। মানে যিখিনি পাৰে গোটেইখিনি কৰিছে, দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু এতিয়া কৰিলোঁ যিহেতু ভাগৰো লাগি আছে, তো ড্ৰেছবিলাক সলকাই পেলাই লগ পাই আছোঁ ৰ'ব আপোনালোকক। অ' কেনে লাগিল? ভাল আছে। এতিয়া খানা জোগাৰ আছে বোলে তোমালোকৰ তাতে? তো যাই আছোঁ দে আমি। এইফালে কেনে লাগিল? মজা হৈছে না? কেনে লাগছে বাবা?
নিশ্চয় আজি বহুদিনৰ মূৰত আমি আজি এইখন মঞ্চ পাই আমি খুবেই মানে আপ্লুত হৈছোঁ কাৰণ ৰাইজৰ যিটো সঁহাৰি মানে সাংস্কৃতিকৰ প্ৰতি তেওঁলোকৰ যিটো অৱদান তেওঁলোকে যিটো মানে সন্মান কৰিছে এইটো থাকিলেহে সাংস্কৃতিক সন্মান কৰিলেহে সংস্কৃতি জীয়াই থাকিব আৰু কৰ্মকৰ্তাসকলে আগবাঢ়ি যোৱাত সুবিধা পাব গতিকে এখেতসকলৰ তাতে আজি আমি আহি প্ৰতিজন শিল্পীয়ে যিটো উৎসাহ উদ্দীপনা পাইছে এইটো মানে স্মৰণীয় কথা এতিয়া বিমল খুৰা কি বা ক'বা আমি ইয়াতে প্ৰগ্ৰাম কৰি যিটো আমি আনন্দ অনুভৱ কৰিছোঁ গতিকে আমাৰ খুবেই ভাল লাগছে সঁচাকৈ বৰ আকৰ্ষণীয় এটা অনুষ্ঠান সমাজৰ যিটো হেৰি খুব ভাল লাগছে তো গাইছ এতিয়া আমি যাব ওলাইছোঁ খাদ্যৰ স্থলীলৈ মানে অলপ আহাৰৰ ব্যৱস্থা কৰিছে তো এই 12টা বাজিল 12টাৰ বেছি হ'ল তো এতিয়া 12:30 তো আমি তালৈ যাই আছোঁ 12টা বাজি গ'ল ভোক লাগছে নাই এই দুপৰীয়া আজি কিবা খাই আহিছিলোঁ অলপ চাহ খালোঁ মই তাতে আছোঁ উলিয়াই আমি নগলা তুমি চাব নাই মোৰ সময় নহয় মোবাইলত চাই আছে নেকি মোবাইল এই মাত্ৰ আৰম্ভ দিয়া তো এনেকৈ ভাত যোগাৰ কৰিছে ভাত আঞ্জা যিবিলাক তো এয়া ভাত খাই আছোঁ ৰ'ব আমি তো এতিয়া ভাত চাত খাই ল'লোঁ আৰু ইহঁতে এতিয়া যাব ওলাইছে লাহেকৈ বাই বাই তো এতিয়া এখন যায় আৰু মই থাকি দিওঁ আৰু তো কালি দুপৰীয়াকৈ যাম সেই আৰু নদা দে কেনে লাগিল ভাত চাত খালি ভাতো ভাল হৈছে না তো ভিডিঅ'টো আৰু এতিয়াই সামৰিছোঁ তো আজিৰ ভিডিঅ'টো অলপমান এন্ধাৰ হৈছে ভিডিঅ'ৰ কোৱালিটি কেনেকুৱা আহিছে নাজানো তো ভিডিঅ'টো এতিয়াই সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইবটো কৰি যাব তো আজিলৈ এইখিনিয়ে বাই বাই